সমগ্ৰ অসমতে এটি ভক্তি ভৰাৰ শ্ৰীকৃষ্ণৰ জন্মতিথিৰ আচলতে জন্মাষ্টমী সমগ্ৰ অসমতে উদযাপন হৈছে আৰু ঠিক সেই জন্মাষ্টমী আমাৰ এইখন সমাজত আচলতে নগাপথাৰ নামঘৰত আমি অনুষ্ঠিত কৰা হৈছিল আৰু সেই নামঘৰত ভক্তি ভৰাৰ মাজনিশা প্ৰায় 2-3 বজালৈকে ভক্তিৰ ভগৱানৰ নামেৰে সমগ্ৰ আচলতে অসমতে আচলতে গোটেই সমগ্ৰ অসমতে ভক্তি ভৰা নামেৰে ভক্তিময় হৈ পৰিছিল গোটেই অসমখন আৰু প্ৰায় 3 বজালৈকে তেওঁলোকে এই পল্লৱী গগৈ নামৰ মহিলাগৰাকী আচলতে নামঘৰত তেওঁলোকে ভক্তি ভৰা নাম লৈ আছিল আৰু প্ৰায় 3:20 মানত ঘৰলৈ আহিছিল। আচলতে খুব এটা দুখ লগা বিষয়, ভগৱানৰ নাম লোৱাৰ পিছত কেনেকৈ তেওঁ আচলতে চিন্তা কৰিব পাৰে যে কালৰূপী APDCL নামৰ বিদ্যুৎ বিভাগ এটি কালৰূপী তেওঁ পদূলিমুখতে যে আছে, তেওঁ যে মৃত্যু যে কাঢ়ি লৈ যাবৰ কাৰণে পদূলিমুখতে ৰৈ আছে, সেই কথাটো আচলতে তেওঁ অনুমান কৰিব পৰা নাছিল আৰু তেওঁ আহি পেলাই ঘৰত প্ৰায় নঙলামুখত উপস্থিত হওঁতেই আচলতে APDCLৰ গাফিলতিৰ ফলত সংঘটিত হোৱা বুলি ক'ব লাগিব। APDCLৰ সম্পূৰ্ণ এটা জগৰীয়া হয়, কাৰণ তেওঁলোকক বাৰংবাৰ এই গোটেই বিষয়টো অৱগত কৰা হৈছিল যে ইয়াত শ্বৰ্ট চাৰ্কিট হৈ থাকে, গতিকে আপোনালোকে এই তাঁৰকেইডাল আপোনালোকে এটা ব্যৱস্থাপনা গ্ৰহণ কৰক, কিন্তু ব্যৱস্থাপনা গ্ৰহণ তেওঁলোকে কোনো কাৰণত কৰা দেখা পোৱা নগ'ল আৰু সেই ফলশ্ৰুতিত আচলতে তাঁৰডাল আজি ছিঙিবলৈ পালে আৰু ছিঙাৰ ৰাতি মাজনিশাত যেতিয়া সেই বাইদেউগৰাকী আহিছিল ঘৰলৈ, আহোঁতে পদূলিমুখতে আচলতে কাৰেণ্টত শ্বৰ্ট চাৰ্কিট হৈ পেলাই তেওঁ মৃত্যুবৰণ হ'ল। গতিকে এই গোটেই বিষয়টোত যিসকল APDCLৰ বিষয়ববীয়াক যিসকলক এই গোটেই বিষয়টো অৱগত কৰিছিল, তেওঁলোকে আচলতে গাফিলতি কিহৰ কাৰণে কৰা হ'ল আৰু তেওঁলোকৰ ওপৰত এটা আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি বৰডুমচা পেঙা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ আৰু আশা কৰিছোঁ যাতে এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি যাতে নহয় আৰু এই যে APDCL নামৰ বিভাগটো আছে যে অসমত, এই APDCL বিভাগটো আচলতে তেওঁলোকে জাগ্ৰত হ'বলৈ হ'ল। কিমান আৰু প্ৰাণ যাব, কিমান নিৰীহ লোকৰ প্ৰাণ যাব তেওঁলোকৰ ভুলৰ বাবে। বৰডুমচা পেঙা আঞ্চলিক ছাত্ৰ সন্থা তথা সমগ্ৰ ৰাইজে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আপোনালোকে এই পৰিয়ালটিক আচলতে উচিত ক্ষতিপূৰণ আপোনালোকে প্ৰদান কৰিব লাগিব আৰু এই পৰিয়ালটিত 3জনকৈ আচলতে সন্তান আছে, এই সন্তানসকলক পঢ়োৱাৰ দায়িত্বটো আপোনালোকে গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু আমি বৰডুমচা পেঙা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰতকৈ তীব্ৰতৰ আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম। আমি থাৰ্মিল বন্ধলৈকে আমি ঘোষণা কৰিবলৈ বাধ্য হ'ম। তৎকালীনভাৱে এই বিষয়টোত আপোনালোকে APDCL আৰু চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই এই পৰিয়ালটোক আপোনালোকে এটা সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।